আমিনগাঁৱলৈ স্থানান্তৰিত হ'ব নেকি ৰাজধানী? আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ আৱাসগৃহ নিৰ্মাণ কৰিবলৈ লোৱাক লৈ বিস্ফোৰণ বিধায়ক অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আৱাসগৃহ আমিনগাঁৱত নিৰ্মাণ কৰিবলৈ ৰাজধানী স্থানান্তৰিত কৰাৰ পৰিকল্পনা কৰা বুলি অভিযোগ তুলিছে অখিল গগৈয়ে। ইফালে অখিল গগৈৰ অভিযোগক উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে। আমিনগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহ নহয়, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ নিৰ্মাণ হ'ব। আপকীয়াকৈ ২৬ত চৰকাৰ বিজেপিৰ হ'ব বুলি স্বীকাৰ অখিল গগৈৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া হ'ল তেতিয়া তেখেতে কইনাধৰাতো নাথাকিলে, ব্ৰহ্মপুত্ৰ গেষ্ট হাউচতো নাথাকিলে, দিছপুৰতে এটা বহুত টকা খৰচ কৰি মুখ্যমন্ত্ৰীৰ বাসগৃহ তৈয়াৰ কৰিলে। এই তিনিটা বাসগৃহ তৈয়াৰ কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নতুন এটা চৰকাৰী বাসগৃহ এইবাৰ আমিনগাঁৱত তৈয়াৰ কৰিব খুজিলে। অকল ঘৰটোৰ পকা ঘৰটো বনাবৰ কাৰণে ৯,৫১,৫১,৪০৬ টকা খৰচ কৰিলে। নিবিদাৰ তাৰমানে টেণ্ডাৰ মৰাৰ শেষ তাৰিখ ৭ ফেব্ৰুৱাৰী, কাম সম্পূৰ্ণ কৰাৰ সময় ১৫ মাহ। জনাব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ তিনিটা, মই আকৌ ক'লোঁ, দিছপুৰৰ জনতা ভৱনত এটা, কন্যাধৰাত এটা, খাৰঘুলিত এটা, তিনিটা বাসগৃহ। চতুৰ্থটো বাসগৃহ এবাৰ আনিব খোজা হৈছে আমিনগাঁও। দিছপুৰ আছে ক'ত, মানে কাৰ্যালয় আছে দিছপুৰত, আপোনাৰ বাসগৃহ নিব খোজা হৈছে আমিনগাঁৱলৈ। কথাটো কি? ভৱিষ্যতে অসমৰ ৰাজধানী আমিনগাঁৱলৈ নিয়াৰ এইটো মানে প্ৰস্তুতি নেকি? প্ৰথম কথা, আমিনগাঁৱত কোনো আৱাসগৃহ নাই। দ্বিতীয় কথা, এইটো মুখ্যমন্ত্ৰীৰ বাসভৱন বনিব, হিমন্ত বিশ্ব শৰ্মাটো নহয়। অখিল গগৈ নিজে কৈ আছে অহাবাৰ চৰকাৰ নাহে বুলি, গতিকে তেওঁ এইটো কিয় মোৰ বাসভৱন বুলি কৈ আছে? তাৰমানে যোৱাকালি তেওঁ ইনডাইৰেক্টলি কৈ দিলে যে অসমত অহাবাৰ বিজেপি চৰকাৰে আহিব। যিটো মুখ্যমন্ত্ৰীৰ আৱাসগৃহ বনিছে, এইটো বনোতে কিমান বছৰ লাগিব? ৪ বছৰ, ৩ বছৰ। মইতো ভাবোঁ যে ইমান এইটো হোৱালৈকে মোৰো থকাৰ সৌভাগ্য নহ'ব, কাৰণ অসমত ৬ বছৰ ৭ বছৰ লাগে এইবোৰ বনিবৰ কাৰণে। কিন্তু অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বনিছে। তাৰমানে ইনডাইৰেক্টলি অখিল গগৈয়ে বুজি পালে, আৰু বা তেওঁ কালি অসমৰ ৰাইজক কৈয়ে দিলে যে পৰৱৰ্তী মুখ্যমন্ত্ৰীও হিমন্ত বিশ্ব শৰ্মাই হ'ব। আমিনগাঁৱলৈ স্থানান্তৰিত হ'ব নেকি ৰাজধানী? আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ আৱাসগৃহ নিৰ্মাণ কৰিবলৈ লোৱাক লৈ বিস্ফোৰণ বিধায়ক অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আৱাসগৃহ আমিনগাঁৱত নিৰ্মাণ কৰিবলৈ ৰাজধানী স্থানান্তৰিত কৰাৰ পৰিকল্পনা কৰা বুলি অভিযোগ তুলিছে অখিল গগৈয়ে। ইফালে অখিল গগৈৰ অভিযোগক উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে। আমিনগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহ নহয়, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ নিৰ্মাণ হ'ব। আপকীয়াকৈ ২৬ত চৰকাৰ বিজেপিৰ হ'ব বুলি স্বীকাৰ অখিল গগৈৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া হ'ল তেতিয়া তেখেতে কইনাধৰাতো নাথাকিলে, ব্ৰহ্মপুত্ৰ গেষ্ট হাউচতো নাথাকিলে, দিছপুৰতে এটা বহুত টকা খৰচ কৰি মুখ্যমন্ত্ৰীৰ বাসগৃহ তৈয়াৰ কৰিলে। এই তিনিটা বাসগৃহ তৈয়াৰ কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নতুন এটা চৰকাৰী বাসগৃহ এইবাৰ আমিনগাঁৱত তৈয়াৰ কৰিব খুজিলে। অকল ঘৰটোৰ পকা ঘৰটো বনাবৰ কাৰণে ৯,৫১,৫১,৪০৬ টকা খৰচ কৰিলে। নিবিদাৰ তাৰমানে টেণ্ডাৰ মৰাৰ শেষ তাৰিখ ৭ ফেব্ৰুৱাৰী, কাম সম্পূৰ্ণ কৰাৰ সময় ১৫ মাহ। জনাব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ তিনিটা, মই আকৌ ক'লোঁ, দিছপুৰৰ জনতা ভৱনত এটা, কন্যাধৰাত এটা, খাৰঘুলিত এটা, তিনিটা বাসগৃহ। চতুৰ্থটো বাসগৃহ এবাৰ আনিব খোজা হৈছে আমিনগাঁও। দিছপুৰ আছে ক'ত, মানে কাৰ্যালয় আছে দিছপুৰত, আপোনাৰ বাসগৃহ নিব খোজা হৈছে আমিনগাঁৱলৈ। কথাটো কি? ভৱিষ্যতে অসমৰ ৰাজধানী আমিনগাঁৱলৈ নিয়াৰ এইটো মানে প্ৰস্তুতি নেকি? প্ৰথম কথা, আমিনগাঁৱত কোনো আৱাসগৃহ নাই। দ্বিতীয় কথা, এইটো মুখ্যমন্ত্ৰীৰ বাসভৱন বনিব, হিমন্ত বিশ্ব শৰ্মাটো নহয়। অখিল গগৈ নিজে কৈ আছে অহাবাৰ চৰকাৰ নাহে বুলি, গতিকে তেওঁ এইটো কিয় মোৰ বাসভৱন বুলি কৈ আছে? তাৰমানে যোৱাকালি তেওঁ ইনডাইৰেক্টলি কৈ দিলে
যে অসমত অহাবাৰ বিজেপি চৰকাৰে আহিব। যিটো মুখ্যমন্ত্ৰী আৱাসগৃহ বনিছে এইটো বনোতে কিমান বছৰ লাগিব? 4 বছৰ, 3 বছৰ। মইতো ভাবোঁ যে ইমান এইটো হোৱালৈকে মোৰো থকাৰ সৌভাগ্য নহ'ব, কাৰণ অসমত 6 বছৰ 7 বছৰ লাগে এইবোৰ বনিবৰ কাৰণে। কিন্তু অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বনিছে। তাৰমানে ইনডাইৰেক্টলি অখিল গগৈয়ে বুজি পালে, আৰু বা তেওঁ কালি অসমৰ ৰাইজক কৈয়ে দিলে যে পৰৱৰ্তী মুখ্যমন্ত্ৰীও হিমন্ত বিশ্ব শৰ্মাই হ'ব।